হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমাৰ দপৰ্বতীয়া গাঁৱত অৱস্থিত ছেকেণ্ড গেট মন্দিৰ। এখন শিৱ মন্দিৰ হয়। এই চৌহদটোত বহুত ধুনীয়াকৈ দেখাই দিছোঁ। দেখিছেনে, পৰিৱেশটো ইমান ধুনীয়া, আহিলে কেতিয়াও যাবলৈ মন নাযায়। এয়া ধুনীয়াকৈ দেখাই দিছোঁ গোটেই সম্পূৰ্ণ পৰিৱেশটো। এখন মন্দিৰ হয়, এইখন মন্দিৰ দেখিছেনে। এয়া মন্দিৰ এনেকৈ সোমাব লাগে। মই প্ৰথমতে মুখৰ ফালৰ পৰা দেখাই দিছোঁ। ইয়াৰ প্ৰথমৰ পৰা সোমাই আহিছোঁ। এখন মন্দিৰ হয়, গৈ আছোঁ, চাই থাকিব। বহুত ধুনীয়া লাগে। ছেকেণ্ড গেট শিৱ বাবাৰ মন্দিৰ হয় আৰু ইয়াতে এইবিলাক দেখিছেনে, নিজে ওলোৱা হয়, এইবিলাক শিলৰে হয়। কিমান যে ভাল লাগে আহি। সকলোকে মই মাতিছোঁ আহিব, যিসকলে অহা নাই আৰু যিসকলে আহিছে হয়তো গম পাইছে যে ইমান ধুনীয়া লাগে। আহিলে যাবলৈ মন নাযায়। আৰু সৌৱা দেখিছেনে, ইমান ধুনীয়া ফুলবিলাকো লগাই থৈছে আৰু আহিলে তাত বহিবলৈও ধুনীয়া জেগা আছে, বহি থাকিব পাৰিব। এয়া দেখিছেনে, ইমান ধুনীয়া পৰিৱেশ দেখাই আছোঁ গোটেই সম্পূৰ্ণ চৌহদটো। আৰু এইজনা হ'ল শিৱ এইজনা। ইয়াতে আজি চাকি কম জ্বলিছে, দেওবাৰ যিহেতুকে, আৰু চাকিবিলাক নুমাই গৈছে, সেয়েহে পটককৈ ইমান ধৰিব পৰা নাই। আৰু ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব।